হাজোৰ ৰামদিয়া বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ত অথন্তৰ প্ৰাক্তন অধ্যক্ষ অজিত কুমাৰ পালৰ বিৰুদ্ধে ক্ষোভ একাংশ শিক্ষকৰ বিত্তীয় দুৰ্নীতিৰে স্থায়ী অধ্যক্ষক নিযুক্তি নকৰাৰ অভিযোগ হাজোৰ ৰামদিয়া বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ত প্ৰাক্তন অধ্যক্ষৰ কাৰ্যালয় সিল কৰিলে গভৰ্নিং বডিয়ে প্ৰাক্তন অধ্যক্ষ অজিত কুমাৰ পালৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ মহাবিদ্যালয়খনৰ একাংশ শিক্ষক কৰ্মচাৰীৰ উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে গভৰ্নিং বডিৰ হাতত দুদিন পূৰ্বে পদত্যাগ পত্ৰ দাখিল কৰিছিল অধ্যক্ষ অজিত কুমাৰ পালৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে বিশেষকৈ বিত্তীয় দুৰ্নীতি স্থায়ী অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত সহযোগ নকৰাৰ অভিযোগ উঠিছিল নাটকীয়ভাৱে অধ্যক্ষজনে গভৰ্নিং বডিৰ হাতত পদত্যাগ পত্ৰ দিয়াৰ পাছত এক নাটকীয় পৰিৱৰ্তন হয় মহাবিদ্যালয়খনৰ শৈক্ষিক মহলত ইতিমধ্যে মহাবিদ্যালয়খনৰ এগৰাকী সহকাৰী অধ্যাপিকাক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব দিছে যদিও অতি শীঘ্ৰে স্থায়ী অধ্যক্ষ নিযুক্তি দিয়াৰ আহ্বান মহাবিদ্যালয়খনৰ একাংশ শিক্ষক কৰ্মচাৰীৰ প্ৰথমতে আমি গভৰ্নিং বডিৰ প্ৰেছিডেণ্ট বিমল মেধি ছাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমস্ত গভৰ্নিং বডিখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো তেখেতসকলে অনুধাৱন কৰিছে যে মহাবিদ্যালয়খনত দুৰ্নীতি হৈছে গতিকে তেখেতসকলে এটা প্ৰশংসনীয় পদক্ষেপ লৈছে তেখেতসকলে সিল কৰিছে কাৰ্যালয়টো ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিত কুমাৰ পালৰ আগৰ ভাৰপ্ৰাপ্ত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয় ৰামদিয়া কি হৈছে কলেজ মানে আপোনাৰ হয় আচলতে এই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এখন অভিযোগ দিছিলে DHCত প্ৰায় 15 দফীয়া অভিযোগ এটা এই অভিযোগৰ ভিত্তিত তদন্ত হৈছিল আৰু অৰ্ডাৰ এটা কপি ওলাইছিল তাতে আনঅথৰাইজ DDO হিচাপে তেখেতক দোষাৰোপ কৰিছে টকা পইচাৰ সমস্যাবিলাক আছে আৰু তেখেতে হেভিং নো গভৰ্ণমেণ্ট অডিট টিল ডেট আজিলৈকে তেখেতে কোনো গভৰ্ণমেণ্ট অডিট কৰা নাই তদুপৰি UGC গ্ৰেণ্টৰ পৰা ইত্যাদি কৰি ষ্টেট গভৰ্ণমেণ্টৰ গ্ৰেণ্টৰ ক্ষেত্ৰতো খেলি মেলি কিছু পাইছে আৰু তাৰ ওপৰত এটা অৰ্ডাৰ এটা ওলাই গৈছে আৰু এই জিবিয়ে হঠাৎ মানে তেখেতৰ কাৰ্যালয়টো সিল কৰি দিছে সিল কৰি দি পিনে তেখেত যিজন অজিত কুমাৰ পাল তেখেত ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিল তেখেতৰ ঠাইত মীনা কুমাৰী অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ মীনা কুমাৰী দাস বাইদেউক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব অৰ্পণ এইটো জিবিয়ে দিছে জিবিয়ে এটা প্ৰস্তাৱ লৈ পিনে দিছে হয় 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 কিন্তু এটা কথা জনাওঁ যে আমাৰ মহাবিদ্যালয়খনত চৰকাৰে স্থায়ী অধ্যক্ষৰ পদ সৃষ্টি কৰিছে আৰু এই ক্ষেত্ৰত ইণ্টাৰভিউ হৈ পিনে প্ৰপ'জেলো পঠাই দিছে এজন স্থায়ী অধ্যক্ষৰ কাৰণে DHCলৈকে কিন্তু আচৰিত ধৰণে আমাৰ যিজন পূৰ্বৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিত কুমাৰ পাল তেখেতে আচৰিত ধৰণে যাতে এই স্থায়ী অধ্যক্ষজন যাতে আহিব নোৱাৰে আহিলে দুৰ্নীতি বোধহয় তেওঁৰ ফল খাব তেওঁ বিভিন্ন তাৰমানে যিটো DHCৰ পৰা যিটো চেকলিষ্ট সেই চেকলিষ্টত বাধা আৰোপ কৰি আহিছে আমি কথাবিলাক গম পাইছোঁ আমি ভাল পোৱা নাই এইটো আমাৰ মহাবিদ্যালয়খন স্থায়ী অধ্যক্ষ আহক আমি নতুনত্ব বিচাৰিছোঁ বোধহয় আছে তেখেতসকল নকলৈছোঁ মই অৰ্ডাৰ এটা ওলাই গৈছিল আনঅথৰাইজ DDO মানে কি DDOটোৰ ক্ষেত্ৰতে আনঅথৰাইজ হৈছে তাৰমানে সকলোবিলাক বিত্তীয় খেলি মেলি নিশ্চয় হৈ গৈছে গোটেইবিলাক মই নতুন অধ্যক্ষ আমাৰ যিহেতু চৰকাৰক মই অনুৰোধ জনাইছোঁ চৰকাৰে যিহেতু আমাৰ মহাবিদ্যালয়খনত অধ্যক্ষ নিযুক্তি দিছে আৰু অধ্যক্ষৰ প্ৰপ'জেলটো DHCত পঠাইছে মই DHCকো অনুৰোধ জনাওঁ DHCয়ে যাতে অতি সোনকালে আমাৰ মহাবিদ্যালয়খনত স্থায়ী অধ্যক্ষজন দি পিনে আমাৰ সমস্যাবিলাক সমাধান কৰে আৰু তেখেতে বাধা দি আছে গতিকে তেখেতৰ এটা উচিত তদন্ত হওক এটা শাস্তি হওক আমি বিচাৰোঁ হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24